তো বন্ধুসকল আপোনালোকে এতিয়া আপোনাৰ সেই নতুন জব কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিবৰ কাৰণে প্ৰথমে আপোনালোকে যিকোনো এটা আপোনালোকৰ মোবাইলৰ ব্ৰাউজাৰ ওপেন কৰি ল'ব। তো বন্ধুসকল আপোনালোকে ওপেন কৰাৰ পাছত আপোনালোকে এই ওপৰৰ সাৰ্চ বাৰত আপোনালোকে লিখিব MGNREGA জব কাৰ্ড। তো লিখাৰ পাছত আপোনালোকে সাৰ্চ কৰিব। তো বন্ধুসকল আপোনালোকে যেতিয়াই সাৰ্চ কৰিব আপোনালোকৰ মোবাইলত এনে ধৰণৰ এটা নতুন পেজ ওপেন হৈ আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে ফোনটো ওপৰলৈ স্ক্ৰল কৰি চাব। তো আপোনালোকে এটা অপশ্যন চাব লাগিব, ইয়াতে ওলাব তো পঞ্চায়ত বুলি এটা অপশ্যন ওলাব। তো বন্ধুসকল আপোনালোকৰ ওপৰতো থাকিব পাৰে তলতো থাকিব পাৰে, আপোনালোকে ভাল ধৰণে চাই ল'ব। তো বন্ধুসকল আপোনালোকে দেখিছে এই পঞ্চায়ত অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে যেতিয়া এই পঞ্চায়ত অপশ্যনটো ক্লিক কৰিব তো বন্ধুসকল আপোনালোকৰ মোবাইলত এনে ধৰণৰ এটা পেজ ওপেন হৈ আহিব। তো এতিয়া বন্ধুসকল প্ৰথম আপোনালোকে আপোনালোকৰ মোবাইলটো তো ডেস্কটপ সাইড কৰিব লাগিব। তো সেইটো কাৰণে আপোনালোকৰ মোবাইলটো ওপৰৰ ৰাইট সাইডে চাব তিনটা ডট দেখিব। তো ইয়াত ক্লিক কৰিব। তো ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত দেখিছে ডেস্কটপ সাইড এইটো অন কৰি দিব। তো বন্ধুসকল মই এটা ডেস্কটপ সাইড কৰি লৈলো, অৰ্থাৎ মোৰ ডেস্কটপ সাইড হৈ গ'ল ফোনটো। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াতে কেইবাটাও অপশ্যন দেখিবলৈ পাব। তো ইয়াতে বন্ধুসকল আপোনালোকে দেখিছে গাঁও পঞ্চায়ত। তো আপোনালোকে এনে ধৰণে কেইবাটাও আপোনালোকে অপশ্যন দেখিবলৈ পাইছে। তো ইয়াৰে ভিতৰত প্ৰথম অপশ্যনত যোনটো কি আছে গাঁও পঞ্চায়ত, তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল যেতিয়া আপোনালোকে এই অপশ্যনটোত ক্লিক কৰিব তো আপোনালোকৰ মোবাইলত আকৌ এনে ধৰণৰ এটা নতুন পেজ ওপেন হৈ আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াতে চাব আপোনালোকে চাৰিটাকৈ অপশ্যন দেখিবলৈ পাইছে। তো তাৰে ভিতৰত 2 নম্বৰ অপশ্যনত যোনটো কি আছে জেনেৰেট ৰিপৰ্ট, তো আপোনালোকে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল যেতিয়া আপোনালোকে সেই অপশ্যনটোত ক্লিক কৰিব তো আপোনালোকৰ মোবাইলত আকৌ এনে ধৰণৰ এটা পেজ ওপেন হৈ আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে প্ৰথম আপোনাৰ যোনটো কি ষ্টেট তো সেইটো আপোনালোকে সিলেক্ট কৰি ল'ব। তো বন্ধুসকল আপোনালোকে ষ্টেটটো সিলেক্ট কৰাৰ পাছত এতিয়া আপোনালোকে ইয়াত আপোনাৰ যোনটো কি আপোনালোকৰ ষ্টেট আপোনালোকৰ ফাইনেন্সিয়েল ইয়াৰ ডিষ্ট্ৰিক্ট ব্লক পঞ্চায়ত তো এইখিনি আপোনালোকে সিলেক্ট কৰিব লাগিব। তো সেইটো কাৰণে আপোনালোকে সিলেক্ট কৰি ল'ব। তো বন্ধুসকল আপোনাৰ যোনটো ষ্টেটৰ পৰা যোনটো ডিষ্ট্ৰিক্টৰ পৰা যোনটো আপোনালোক পঞ্চায়তৰ আপোনালোকে চাব বিচাৰে তো আপোনালোকে ডাউনলোড কৰিব বিচাৰে তো সেইটো আপোনালোকে ইয়াত সিলেক্ট কৰি ল'ব। তো বন্ধুসকল মই এইখিনি আপোনালোক সিলেক্ট কৰি নেক্সট পৰ্যায়ত আপোনালোকক মই দেখুৱাই আছোঁ। আপোনালোকে এই গোটেইখিনি সিলেক্ট কৰাৰ পাছত আপোনালোকে এতিয়া য'ত নেকি প্ৰচিড বুলি লিখা আছে তো ইয়াত আপোনালোকে ক্লিক কৰি দিব। তো বন্ধুসকল আপোনালোকে যেতিয়া প্ৰচিডত ক্লিক কৰি দিব তো বন্ধুসকল আপোনালোকৰ মোবাইলত আকৌ এনে ধৰণৰ এটা নতুন পেজ ওপেন হৈ আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াতে চাব যোনটো নেকি আপোনালোকে দেখিছে প্ৰথম 1 2 3 4 এনেকৈ 6লৈকে দিয়া আছে কেইবাটা অপশ্যন। তো ইয়াৰে ভিতৰত প্ৰথম অপশ্যনত যোনটো নেকি আছে জব কাৰ্ড ৰিলেটেড ৰিপৰ্ট, তো ইয়াৰে বন্ধুসকল আপোনালোকে 3 নম্বৰ অপশ্যনত যোনটো নেকি আছে জব কাৰ্ড এমপ্লয়মেণ্ট ৰেজিষ্টাৰ, তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। তো বন্ধুসকল যেতিয়া আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি দিব তো বন্ধুসকল আপোনালোকে দেখিছে ইয়াত আপোনাৰ সেই যোনখন নেকি নতুন লিষ্ট বৰ্তমান মুকলি হৈছে জব কাৰ্ড, তো আপোনালোকে সেই লিষ্টখন আহি যাব। আপুনি যোনটো পঞ্চায়তে আপোনালোকে সিলেক্ট কৰিছিলে তো বন্ধুসকল যোনটো ব্লকৰ যোনটো পঞ্চায়তৰ আপোনালোকৰ ডিষ্ট্ৰিক্টৰ সিলেক্ট কৰিছিলে তো আপোনালোকৰ পঞ্চায়তত কিমানজন লোকৰ জব কাৰ্ড আহিছে আপোনালোকে এনেধৰণে চাব পাৰিব। তো বন্ধু ইয়াতে আপোনালোকে চেক কৰিব যে আপোনাৰ নামটো ইয়াত আছেনে নাই, আপোনাৰ নামত সেই জব কাৰ্ডখন নতুনকৈ আহিছেনে নাই। তো বন্ধুসকল আপোনালোকে এনেধৰণে চাব পাৰিব। আৰু যদি বন্ধুসকল আপোনালোকে এনেধৰণে বিচাৰিবলৈ আপোনালোকৰ অলপ অসুবিধা হয় তো তেতিয়াহ'লে আপোনালোকে সাৰ্চ কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে সাৰ্চ কৰিবৰ কাৰণে আপোনালোকে এই ওপৰৰ থ্ৰী ডটত ক্লিক কৰিব। তো ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে এটা অপশ্যন পাব। আপোনালোকে ইয়াতে 2 নম্বৰত এটা অপশ্যন দেখিছে ফ্ৰণ্ট অফ পেজ, তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। তো যেতিয়া আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি দিব আপোনাৰ যোনটো নামত চাব বিচাৰিছে, আপুনি যোনটো নামত ডাউনলোড কৰিব বিচাৰিছে আপোনাৰ জব কাৰ্ডখন, তো ইয়াতে আপোনালোকে সেই আপোনাৰ নামটো টাইপ কৰি দিব। তো বন্ধুসকল আপোনালোকক মই দেখুৱাবৰ কাৰণে যিকোনো এটা নাম মই টাইপ কৰি দিছোঁ। তো বন্ধুসকল আপোনালোকে এনেধৰণে টাইপ কৰি দিয়াৰ পিছত আপোনালোকে চাব তো বন্ধু ইয়াতে আপোনালোকে দেখিছে যিমানখিনি বিপুল আছে তো ইয়াত আহি গৈছে। তো বন্ধুসকল এনেধৰণে আপোনালোকে চাব পাৰিব যে আপোনাৰ সেই লিষ্টত নামটো আহিছেনে নাই, আপোনাৰ জব কাৰ্ডখন আহিছেনে নাই। তো এনেধৰণে আপোনালোকে অতি সহজতে আপোনালোকে চেক কৰিব পাৰিব।
তো বন্ধুসকল আপুনি যদি এতিয়ালৈকে আবেদন কৰি থৈছিলে আপুনি যদি এতিয়ালৈকে চোৱা নাই যে আপোনাৰ জব কাৰ্ডখন আহিছে নে নাই তো বন্ধুসকল লগালগ আপোনালোকে এনেধৰণে চেক কৰক বৰ্তমান জব কাৰ্ডসমূহ আহি গৈছে তো বন্ধুসকল আজি ভিডিঅ'টো ইমানে আছিল আপোনালোকে যদি আৰু এনেধৰণৰ আপডেট বা ইনফৰমেশ্যনবোৰ যদি জানিব বিচাৰে চেনেলটো লাইক এটা কৰি দিব পাৰিলে ছাবস্ক্ৰাইব এটা কৰি ৰাখিব লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব তো যেতিয়া ইয়াৰ ওপৰত নতুন নতুন ইনফৰমেশ্যনবোৰ আহি থাকে তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাইক কৰিব পাৰিব তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ